শিক্ষাবৰ্ষৰ বাবে আজি আমি ক্লাছ 6ৰ 6ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে যোৱা 2টা বছৰো আমি যথেষ্ট অসমীয়া মাধ্যমৰ বিদ্যালয় হিচাপে আমি বিদ্যালয়খনলৈ যথেষ্ট ষ্টুডেণ্ট অহা দেখিছোঁ। এই বছৰো আমি প্ৰায় 300 শতাধিক ছাত্ৰ ছাত্ৰী বিদ্যালয়খনলৈ আহি আজি বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছে। আৰু আজি যোৱা প্ৰায় 3টা বছৰ আমি দেখা পাইছোঁ যে অসমীয়া মাধ্যমৰ বিদ্যালয় হোৱাৰ স্বত্বেও বিভিন্ন বিদ্যালয়ৰ পৰা আনকি আমাৰ কাষতে থকা জাতীয় বিদ্যালয়ৰ পৰাও ষ্টুডেণ্ট ইয়ালৈ আকৰ্ষিত হৈছে। গতিকে মই ভাবোঁ যে বিদ্যালয়খনৰ কাৰণে এইটো এটা শুভ লক্ষণ আৰু যোৱা 3টা বছৰে এই ধাৰা আমি অব্যাহত ৰাখিব পাৰিছোঁ। গতিকে মই ভাবিছোঁ এনেকৈয়ে যদিও আমি অসমীয়া মাধ্যমৰ বিদ্যালয়, গতিকে অভিভাৱকেই হওক আৰু ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনৰ প্ৰতি কিছু আকৰ্ষিত হৈছে আৰু সেই আকৰ্ষণৰ ফলস্বৰূপে তেওঁলোক ইয়ালৈ ধাৱমান হৈছে বুলি মোৰ ধাৰণা।